আইৰ সমান হ'ব কোন নৈৰ সমান বব কোন এই কথাষাৰৰ বৰ্তমান সময়ত কিমান তাৎপৰ্য আছে আমাৰ ভগৱান শ্ৰীকৃষ্ণৰ দুগৰাকীকৈ মাতৃ আছিলে মাক আছিলে এগৰাকী জন্মদাত্ৰী এগৰাকী পালনকৰ্তা এই কথাবিলাক বৰ্তমান সময়ত কিবা তাৎপৰ্য আছেনে মা শব্দটো এনেকুৱা শব্দটো শুনিলে মন ভৰি আহে শ্ৰদ্ধা উপজে সন্মান উপজে মৰমৰ কথা মানে ইয়াক বৰ্ণনা কৰিব নোৱাৰি কিন্তু বৰ্তমান সময়ত এই মা শব্দটোক কুলসিত কৰা হৈছে বিকৃত কৰা হৈছে কিছুমান এছাম মানৱ বুলিও ক'ব মোৰ এতিয়া মানে মুখত নোলোৱা হৈছে শব্দৰ অভাৱ হৈ গৈছে কাৰণ এইবিলাক মানৱৰ হাৰিতে নপৰে আপোনালোকে নিশ্চয় গম পাইছে যে আজি যোৱা দুদিন তিনিদিন আগত আমাৰ বঙাইগাঁৱৰ শ্বহীদ বেদীত মোৰ এইখিনি সময়ত বঙাইগাঁও নামটো মেনশ্যন কৰিব সঁচাকৈ মোৰ লাজ লাগিছে কাৰণ মই নিজে এগৰাকী বঙাইগাঁৱৰ জীয়ৰী বঙাইগাঁওবাসী ছোৱালী হিচাপে মই দুখ পাইছোঁ লজ্জিত হৈছোঁ যে আমাৰ সমাজখন একচুৱেলি কি হৈ গৈ আছে কোনফালে আমাৰ সমাজৰ কোনফালে গতি কৰি আছে এগৰাকী মহিলাই 5 বছৰীয়া কণমানি এগৰাকীক কেনেকৈ মানসিকভাৱে শাৰীৰিকভাৱে হাৰাশাস্তি কৰিব পাৰে অত্যাচাৰ আতিশায্য কৰিব পাৰে কেৱল অত্যাচাৰতে ক্ষান্ত নাথাকি তেখেতে কি কৰিছে বিশ্বাস ভক্ষণ কৰোৱাইছে ভাবক ৰাইজ আপোনালোকে আমি কোনখন সমাজত বসবাস কৰি আছোঁ মই এতিয়া আপোনালোকৰ লগত কৈছোঁ হয়তো মই এনেকৈ অকণমান শিফত কৈছোঁ তাৰ কাৰণে আপোনালোকে বেয়া নাপাব মই সঁচাকৈ মোৰ দুখ লাগি গৈছে আজি যেতিয়া তৰাৰীবাৰৰ পৰা মই ডিটেইলছ লৈছোঁ মোৰ বুকু কঁপি গৈছে যে মানুহ ইমান অমানৱীয় ইমান দানৱ কেনেকৈ থাকিব পাৰে বৰ্তমান সমাজত মানৱীয় জন্ম এটা মানুহে কোনোবা বহুত পুণ্যৰ ফলত জন্ম পায় কিন্তু এইবিলাক আৱৰ্জনা ক'ৰ পৰা আহিল এইবিলাক আৱৰ্জনা কেনেকৈ আমাৰ আবিৰ্ভাৱ হ'ল আৰু বঙাইগাঁৱৰ নিচিনা এখন মজিয়াত বঙাইগাঁৱৰ নিচিনা এখন ঠাইত এনেকুৱা পাপী বুলিয়ে ক'ব লাগিব কেনেকৈ ইয়াত আছে আৰু এতিয়ালৈকে তেখেতক কিয় আমাৰ ৰাইজে বা আমাৰ আৰক্ষীয়ে কিয় একো ক'ব পৰা নাই একো কৰিব পৰা নাই সেইটো মোক লাগে দুখ লাগিছে মোৰ যে এগৰাকী কণমানি ছোৱালী তেওঁ জানে কি তেওঁ পৃথিৱীৰ কথা জানে বা কি তেখেতে মৰম আকুলোৱা ছোৱালী হয়নে নহয় যেতিয়া এগৰাকী সন্তানৰ বা কি কয় বাচ্চাবিলাকৰ মাক নাথাকে তেতিয়ালৈকে কি অনুভৱ হয় সেইগৰাকী ভুক্তভোগীয়ে জানে তো তেনেকুৱা এটা এগৰাকী তেওঁতো কণমানি ছোৱালী সেই কণমানি ছোৱালীক মানসিক শাৰীৰিকভাৱে ইমানে অত্যাচাৰ কৰিছে য'ত নেকি ওচৰ চুবুৰীয়া যে আছে ওচৰ চুবুৰীয়া সাক্ষী হিচাপে তথ্য দিছে আমাক ইমান নিকৃষ্ট মানসিকতালৈ সেই মানুহগৰাকী সেই সতীয়া মাকগৰাকীৰ নাম কিবা বৰ্ণালী বৰা নে কি নাজানো XYZ তেখেতে কেনেকৈ ইমান অত্যাচাৰ কৰিব পাৰিলে গতিকে মোৰ বৰ বেছি বিশেষ ইয়াত একো ক'বলৈ নাই এটাই বিচাৰোঁ ইয়াত উচিত শাস্তি পাব লাগে সেই মাকগৰাকীয়ে কাৰণ তেওঁ মা নামৰ শব্দটোক কুলুষিত কৰিছে তেওঁ শাস্তি পাব লাগে এগৰাকী মহিলা হিচাপে তেওঁ শাস্তি পাব লাগে তেওঁ সমাজ কুলষিত কৰা অধিকাৰ তেওঁ ক'ত পালে কি বুলি ভাবিছে এই কিছুমান এনেকুৱা ধৰণৰ মানসিকতা মানুহে জীয়াই থকা কি বুলি ভাবিছে আৰু এইবিলাক ভাইৰাছক অতি সোনকালে আমাৰ সমাজৰ পৰা বিদায় কৰিব লাগে মুক্ত কৰিব লাগে আৰু এনেকুৱা ধৰণৰ ঘটনা যাতে নেক্সট আমাৰ সমাজত কেতিয়াও নহয় সেইবিলাক আমি ৰাইজে সচেতন হ'ব লাগে গতিকে ৰাইজ মোৰ বিনম্ৰ অনুৰোধ আপোনালোকে সচেতন হওক আৰু এনেকুৱা যিটো ঘটনা আজি হৈছে সেনেকুৱা ঘটনা যাতে আৰু বঙাইগাঁও বুলি নহয় ক'তো যাতে নহয় দুখ লাগিছে বহুত দুখ লাগিছে শুনি নিজকে বেয়া লাগিছে যে কি মানে সেই ছোৱালীজনীক বোলে কিমান মাৰপিট কৰে কিমান টৰ্চাৰ কৰে কেনেকুৱা বিশ্বাস ভক্ষণ কৰিব দিছে বিশ্বাস ভক্ষণ কৰাইছে আৰু লগতে সেই বিশ্বাস ভক্ষণ কৰা ভিডিঅ' বনাইছে চি এনেকুৱা ধৰণৰ মানসিকতা নে তাকো মহিলা এগৰাকীৰ মাতৃ মমতাময়ী কিন্তু এইগৰাকী মাতৃ কি মাতৃৰ নামত পিশাচিনী দেখোন এইগৰাকী এজনীক নাকি লগাব লাগে ৰাইজ এয়া মোৰ অনুৰোধ আৰু পক্সো আদালতৰ জৰিয়তে সেই মানুহগৰাকীক অধিক কঠোৰ পাব লাগে যাতে এনেকুৱা শিক্ষা নেক্সট টাইম আৰু কেতিয়াও তেওঁ মানে চিন্তা যাতে মূৰত আহিবলৈ তেওঁৰ ভয় লাগে যাতে আৰু এটা আমি শুনিছোঁ সেই ঘটনাটোৰ লগতে জড়িত যিগৰাকী ভুক্তভোগী কণমানিজনীৰ বাপেকৰ কথা কৈছোঁ বাপেকগৰাকী এবাৰ এটেম্প টু ছুইচাইড কৰিব বিচাৰিছিলে কিহৰ কাৰণে জানে সেই ঘৈণীয়েকগৰাকীৰ অত্যাচাৰ সহিব নোৱাৰি মানসিক নিৰ্যাতন সহিব নোৱাৰি সেই ছুইচাইড কৰিব যাতে এখন ছুইচাইড নোট লিখিছিলে আৰু সেই নোটত লিখা আছিলে কি জানে ৰাইজ মানে কৈছোঁ নহয় মোৰ ক'বলৈ বেয়া লাগিছে শুনিত মানে এনেকুৱা লাগিছে যে কি পাপৰ ফলত আজি এইবিলাক দেখি আছোঁ শুনি আছোঁ সেই চিঠিখনত নোটখনত লিখা আছিলে মানে মাতৃগৰাকীৰ যিটো মানসিক ধাৰণা
বাপেকে মানে সেই গিৰিয়েকে মানে তাত লিখি গৈছিলে যে আজি মই যে ছুইচাইড কৰিব ওলাইছোঁ ইয়াৰ কাৰণটো হৈছে কি মোৰ ঘৈণীয়েকজনীয়ে মোৰ কণমানি 5 বছৰীয়া ছোৱালীজনীৰ লগত ছেক্স কৰিব দিছে কিমান নিকৃষ্ট ভাবক কিমান নিকৃষ্ট মানসিকতা এনেকুৱা মানসিকতাৰ মানুহক সঁচাকৈ আমাৰ সমাজৰ পৰা এনেকুৱা ভাইৰাছক দূৰ কৰিব লাগে গতিকে মই এটাই বিচাৰোঁ আমাৰ সষ্ট ৰাইজ ওলাই আহক এই ঘটনাটোৰ বিষয়ে উচিত সৰব হওক মাত মাতক আৰু এনেকুৱা ঘটনা যাতে দুনাই আমাৰ মাজত নহওক